হেল্ল' এভৰিৱান, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মানুহজন আজি ৰাতিপুৱাই গ'ল যোৰহাটলৈ। তাৰপাছত মোলৈ এতিয়া ফোন কৰিছে আকৌ, তোমাৰ কাৰণে বস্তু এটা আহিছে, আগফালে ওলাই যোৱাচোন। মই একদম একেজাপে আহিছোঁ, কিনো বস্তু আহিছে বোলো মোলৈ। আহি পেলাই দেখিলোঁ পাৰ্চেল এটা আহিছে। তাৰপিছত ধুনীয়াকৈ লৈ মেলি আহিছোঁ। ভিডিঅ'টো কিন্তু কৰিবলৈ এৰা নাই, ভাবিছোঁ আপোনালোককো দেখুৱাওঁ কিনো বস্তু মানুহজনে মোৰ কাৰণে দিছে নহয় জানো। তাকে ষ্টেণ্ডডালতে মোবাইলটো লগাই লৈছোঁ আৰু এতিয়া খুলিবলৈ লৈছোঁ। কিনো বা দিছে চাওঁচোন। বাপৰে, একদম উলিয়াই পেলাই মোৰ মনটো ভালেই গৈছেগৈ। একদম এনেকুৱা ছাৰপ্ৰাইজ ঘপককৈ দি দিছে। মই মানে বহুত দিনৰ পৰা কৈ আছিলোঁ এই ভিডিঅ' বনাবলৈ কাৰণে মোক এনেকৈ ট্ৰাইপডডাল ৰিং লাইট এটা লাগে মানে তেনেকুৱা কৈছিলোঁ। সেইকাৰণে একদম দি দিছে, গম নোপোৱাকৈ দিলে। আজি দেখি একদম মনটো কিবা ভালেই গৈছে আৰু মইতো এতিয়া এইবোৰ লগাব কৰিব নোৱাৰোৱেই আৰু মানুহজন আহিলেহে হ'ব। মানুহজন আহিলে লগাই পেলাই আপোনালোকক দেখুৱাম। তাৰপিছত আৰু কি কৰোঁ দেখুৱাই আছোঁ, চাই থাকক তেতিয়াহ'লে ভিডিঅ'ত দেই। মানুহজন আহি পালেহি। তাৰপিছত আহি পেলাই মোক কৈছে ছাগলী মাংস ভাত খাই আহিছোঁ বুলি। মোৰ একদম খঙে উঠি গ'ল নহয়, মই ঘৰত একো এটা নাই খোৱা। মোৰ মানে একদম খাওঁ খাওঁ লাগিছিলে পিছবেলা কিবা এটা। ব'লা বোলো মোকো টাউনলৈ লৈ যোৱা, কিবা এটা খুৱাই নাগে বুলি ক'লোঁ। একদম ওলাবলৈ ক'লে আৰু মই একেজাপে ওলাইছোঁহে আৰু আহি পেলাই একদম এইফালে আমাৰ গোলাঘাটৰ ফুডমাৰ্ট পাই গ'লোহি। আহি একেবাৰে এইফালে চিকেন পোলাও অৰ্ডাৰ দি দিছোঁ। মই মানে পোলাও খাই পেলাই বহুত ভাল পাওঁ আৰু এই ফুডমাৰ্টৰ বিশেষকৈ মানে বিৰিয়ানী হওক পোলাও হওক বহুত বেছি ভাল পাওঁ আৰু তাকে মানুহজনে নাই খোৱা, চাহ খালে। মই একদম ধুনীয়াকৈ এতিয়া খোৱাত লাগিছোঁ। তেওঁ ভিডিঅ' কৰিছে, খাই মেলি হ'ল। তাৰপিছত পিংকুদাৰ দোকানলৈ আহিলোঁ। মই মানে আহিলে কিবা এটা সৰুকৈ হ'লেও মানে ল'বলৈ মন যায়েই আৰু। তাৰপিছত সেইজন দেখিছে এনেকৈ মুখখন ঘূৰাই আছে, এনেই আকৌ ফোনত ধেৰ কথা ভিডিঅ'টো তুলিবলৈ মানে একদম কৈয়ে থাকে। কাপোৰ কিনি লৈ এইফালে মানুহজন দাড়ি কাটিবলৈ আহিছে। মই বাহিৰতে ৰখি আছিলোঁ, দাদাজনে আকৌ মোক ভিতৰলৈ মাতি আহিলে, যিহে গৰম ভিতৰলৈকে আহা বুলি। বহি আছোঁ ধুনীয়াকৈ আৰু তাৰপিছত দাড়ি চুলি কাটি মেলি হ'ল। এতিয়া ঘৰৰ ফালে আহিছোঁ আৰু ৰাস্তাতে এইফালে মাছ এটাও মানে মাছ কাটি আছে, ঘৰলৈ বুলি লৈছোঁ আৰু। তাৰপিছত আহিয়ে মানুহজনক এইফালে এইডাল লগাই দিবলৈ কৈছোঁ। একদম লগাই দিছে। পজ দেখিছে নাই, একদম অকল ফটোৱাকৈ কৰি থাকে আৰু ইন টাইম। এইডাল মোৰ হৈছেগৈ আৰু ৰেডি। এতিয়া একদম ডেইলি মানে ভিডিঅ' বনোৱাহে কথা আৰু আপোনালোকক দিয়াহে কথা আৰু ভিডিঅ' বনাই মানে ৰিলচ বনাই। তাৰপিছত কালি তেনেকৈ পাৰ হৈ গ'ল দিনটো। আজি হৈছে নেক্সট ডে'। মই এইফালে ঘৰ চৰ সাৰিলোঁ মেলিলোঁ আৰু তাৰপিছত মানুহজনে এইফালে আকৌ বিচনা পাৰি আছে। তেওঁ হোৱা তেনে উঠা দেৰি আৰু মই মনে মনে যে ভিডিঅ' কৰিছোঁ গমেই নাপায় পিছে। মোক মানে এনেকৈ সহায় কৰি দিয়ে আৰু মই ঘৰ চৰ সাৰিলে মানে তেওঁ বিচনা পাৰি মেলি দিয়ে। ভাত বনোৱাটোতো সহায় কৰি দিয়েই ধুনীয়াকৈ। মই গা পা ধুই মেলি আহিলোঁ। আজি পিছে ধূপ চাকি জ্বলাব নোৱাৰোঁ, হাতৰ চোৱা লাগিলে যে। এতিয়া চাহ তাহ খাম দুয়োটাই মিলি পেলাই। মাহঁতে খালে বাৰু, মই আকৌ গা নোধোৱাকৈ চাহ নাখাওঁ, গা ধুই মেলিহে খাওঁ। আৰু চাহটো বাৰু নাখাওঁৱে বেছিকৈ, কেতিয়াবা খাওঁ। আজি অকণমান খাবলৈ মন গৈছে, খাম আৰু সেয়াই আৰু আপোনালোকে ভণ্টিৰ কথা সুধি থাকে নহয়। মই কিবা কিবি অকলে খালে মানেও কয় যে তুমি অকলেহে খাইছা, ভণ্টিক নিদিয়া নি বুলি। মোৰ ভণ্টি এতিয়া ঘৰত নাথাকেই, এতিয়া থাকিলেহে দিম। তাই গুৱাহাটীত থাকে, আজি আহিছে, দীঘলীয়া ছুটীত আহিছে এইবাৰ। তাৰপিছত আহি পেলাই ৰাতিপুৱা পালেহি, পাই মেলি এতিয়া আকৌ যাবলৈ ওলাইছে তাই বায়েকৰ ঘৰলৈ। বায়েকক আনিবলৈ যায়, আমাৰ মানে ডাঙৰ ভণ্টি, তাইক আনিবলৈ যায়। তাইও এইটো কি বুলি কয়, ল'ৰাটোৰ স্কুল বন্ধ আছে, সেইকাৰণে আহিম বুলি কৈছে। তাৰপিছত তাইও এতিয়া যাবলৈ ওলাইছে আৰু মই এইফালে চাহ ধুনীয়াকৈ বনাইছোঁ। এতিয়া খাম আৰু দুয়োটাই বহি পেলাই আমি। তাকে মানুহজনক চিঞৰি আছোঁ, ক'তনো গ'ল জানো, চাবগৈ লাগিব। এইফালে ভণ্টিও মোৰ ওচৰতে আছে, কিবা কিবি কৈ আছে। মই হাঁহি আছোঁ পূৰা। এইফালে মোৰ চাহ হৈ গ'ল ধুনীয়াকৈ, বাকিছোঁ এতিয়া মানুহজনক মাতিম আৰু বিচাৰোঁগৈ ক'তনো আছেগৈ। চিঞৰিছোঁতো মই পোৱাই নাই বিচাৰি পেলাই। তাকে আগফালে আহিছোঁ। সেয়া তাইও যাবলৈ ওলাইছে, স্কুটিখন উলিয়াই মেলি দিছে। চাহ খাম আৰু এতিয়া। আৰু আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন, কৰাই নাই কোনেও। প্ৰিয়াজ ব্লগ বুলি আছে, মই ওপৰতে লিখিয়ে দিম বাৰু নামটো। এবাৰ গৈ পেলাই চাবগৈচোন, ইমান ধুনীয়া ধুনীয়া ভিডিঅ' দি থওঁ। আপোনালোকে নাচায়েই একেবাৰে, চালেহে মোৰ মনটো অকণমান ভাল লাগিব। চাব আৰু লাইক কমেণ্ট কৰি দিব। আৰু এইটো ভিডিঅ' যদি ফেচবুকত চাই আছে, প্লিজ এটা লাইক কৰি দিবচোন। আৰু মোৰ পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব দেই। ইমান কষ্ট কৰি ভিডিঅ'বোৰ বনাওঁ, এবাৰ চাব আৰু। তাৰপিছত এতিয়া ভাতৰ লগত কি কি বনাওঁ তাকে আপোনালোকক দেখুৱাম আজি। এতিয়া চাহকণ খাই পেলাই একদম ভাতলৈ যাম আৰু। গা মূৰ ধুই মেলি আহিছোঁ। এতিয়া 7-8মান বাজিছে আৰু। এতিয়া ভাতৰ ওচৰলৈ আহিছোঁ। এইফালে তিয়ঁহ কাটি লৈছিলোঁ, তাৰপিছত মচুৰ দাইলে তিয়ঁহে এনেকৈ বনাম আৰু এতিয়া দাইলখিনি পাতি লওঁ। তাৰপিছত এইফালে কাচকল মানুহজনে মিহি মিহিকৈ কাটি দিছে। মোক হেনো চিপছৰ নিচিনাকৈ মানে বনাব লাগে আৰু একদম কুৰ উঠাকৈ তেনেকৈ বনাবলৈ কৈছে। তাৰপিছত দেখিছে নাই, একদম আইনাখনৰ ওচৰতে থাকি যেতিয়াই দেখোঁ একদম খুব ষ্টাইল প'জ দেখিছে। মই তাকে চাইহে আছোঁ আৰু কোৱা দেখি একেবাৰে একদম হাঁহিছে, লাজো কৰিছে। এইফালে মাছ ফ্ৰাই কৰিলোঁ মই। তাৰপিছত মাছ ফ্ৰাই কৰি মেলি এতিয়া কৰিলোঁ, কাচকল ভাজিছোঁ এনেকৈ। কুৰকুৰীয়াকৈ ভাজিবলৈ কৈছিলে নহয়, তেনেকৈ ভাজিছোঁ আৰু। এতিয়া খাইনো কেনেকুৱা পায় আপোনালোকক জনাব ৰ'ব।
এয়া মই ফ্ৰাই কৰি আছোঁ। এয়া মোৰ হ'লগৈ, এতিয়া খাবলৈ দিম অকণমান। কিনো কয়, ভালেই হৈছে নে বেয়া হৈছে শুনকচোন বাৰু। কেনেকুৱা গুলি ভাল হয় আৰু এতিয়া এনেকৈ কিবা এটা বনালে মানুহজনে ভাল হৈছে বুলি ক'লে মানে মনটো ভাল লাগি যায় নহয়নে বাৰু। মোক বাৰু কৈ থাকে ভাল হৈছে দেই, ধুনীয়া হৈছে, তেনেকৈ কৈ থাকে আৰু তেতিয়া আৰু কিবা এটা বনাই পেলাই খুৱাবলৈ মন যায় আৰু। এইফালে এতিয়া দোকানলৈ মোৰ হেৰি নাই, বস্তু নাই মানে দাইল তেল সেইবোৰ আনিবলৈ কৈছোঁ। লিষ্ট এখন লিখিছে, কি কি লাগে সুধিলে, মই ক'লোঁ। আৰু এইফালে আমাৰ ভাতৰ থালি ৰেডি হৈ গ'ল। এইফালে মাছ ফ্ৰাই, কাচকল ফ্ৰাই দেখিছে আপোনালোকে, দালি ভাত আৰু নেমু, সেয়াই আৰু। মানুহজনক ধুনীয়াকৈ খাবলৈ দিলোঁ, খালে, আমিও খালোঁ, মা মই দেউতা। তাৰপিছত খাই মেলি এতিয়া হেৰি হৈছে, এই চিনেমাখন চাবলৈ বহিছে। মই চাবলৈ দিয়া নাই, অশান্তি কৰি আছোঁ দেখিছেনে। তাৰপিছত ভণ্টি যে ৰাতিপুৱা গৈছিলে এই ডাঙৰজনী ভণ্টিক আনিবলৈ, তাই পালেহি। তাৰপিছত এইফালে এইকাৰণে মানুহজনী এতিয়া একদম ৰাজহাঁহ এটা আনিলেগৈ, ধুনীয়াকৈ কাটিবলৈ বুলি বহিছে আৰু। এইয়া আজি খাম আৰু ৰাজ, আপোনালোককো দেখুৱাম। এইজনী আমাৰ ডাঙৰ ভণ্টি হাঁহি দিছে, সেয়া একদম পেণ্ট এটা হাফ পেণ্ট এটা আনিছে, তাকে পিন্ধি পেলাই চাইছে। আৰু ইহঁতক হেনো বোলে চবকে এজনীক কুৰ্তি চিলাই দিব লাগে। কুৰ্তি মানে সেই গাটো পূৰা হেৰি হৈ আছে, মানে ঢিলা হৈ আছে, অকণমান টান কৰি দিব লাগে। তাৰপিছত এজনীক আকৌ মেখেলা চাদৰ চিলাই দিব লাগে। সেয়াই আৰু চবকে চিলাবলৈ বুলি বহিছোঁ মই এতিয়া। আৰু এইফালে একদম এয়া নৃত্য দেখিছেনে, নাগিন ডান্স দি দিছে একেবাৰে। তাৰপিছতে এয়া মই চিলাবলৈ বুলি বহিছোঁ আৰু। এয়া মোৰ কুৰ্তিটো হ'লগৈ, এতিয়া মেখেলা চাদৰ চিলাম। মাক এতিয়া ধৰি দিবলৈ কৈছোঁ, মেখেলাখন ব্লাউজৰ পিচটো কাটি লওঁ। তাইক হেনো সেইটো নালাগে বোলে, হেৰিহে লাগিব, এই বেলেগ এটা ব্লাউজ কিনি ল'ব বোলে। এইযোৰ কাপোৰ গৰমত পিন্ধিবলৈ, স্কুল ল'ৰাটোক স্কুল অনা নিয়া কৰিবলৈ মানে এযোৰ কাপোৰযোৰ আনিছে আৰু। এইফালে আমাৰ হাঁহৰ মাংস কাটি মেলি হৈ গ'ল আৰু, খাম আৰু এতিয়া ধুনীয়াকৈ। ৰাতিকৈ খাম আৰু, এতিয়া নাখাওঁ। দুপৰীয়া এইবোৰ জিতি খালোঁ আৰু। তাৰপিছত এইফালে কালি যে চুলি কাটিবলৈ গৈছিলে, এনেকৈ মানে মালিচ কৰি এনেকৈ মূৰটোত মানে তেনেকুৱা কৰি দিছিলে। ময়ো কৰি চাইছোঁ, মই পিছে নোৱাৰিলোঁগৈ, দুখে পালে হেনো বোলে সি, মই কৰি দিলত। তাকে চিনেমা চাই আছে, একদম চিনেমা বুলিলে বলিয়ে আৰু, য'তে বহে ত'তে চিনেমাহে আৰু। আমি কথা চথা পাতি কৰি আকৌ মামাহঁতৰ ছোৱালী দুজনী আহিছিলে, সিহঁতি চাহ তাহ খাই মেলি এতিয়া গৈছেগৈ। আৰু আমাৰ এই পোৱালিটো দিছেনে কুচিয়া খাবলৈ লাগে, সেয়া আমাৰ চেপেটা হয়তো বহি আছে যে, আগৰ ভিডিঅ'ত যদি দেখিছে তেতিয়া চিনি পাবই তাক। আৰু সি আনি কৰি দিছেগৈ একদম, ইয়াৰ এতিয়া ফূৰ্তিত মানে ক'ব নোৱাৰা হৈ গৈছে আৰু একদম কুচিয়া দেখি পেলাই। আজিলৈকে সি কুচিয়া দেখিয়ে পোৱা নাছিলে। কুচিয়া আমি মানে ঘৰত খালে মানে আৰু মাহঁতে খালে মানে কয়, তাকো লাগে এতিয়া। সেই আইন দিলতহে শান্তি। তাৰপিছত এতিয়া মই মাংস ধুনীয়াকৈ বনাবলৈ বুলি লৈছোঁ আৰু, কোমোৰা আলু তেনেকৈ দি পেলাই বনাম আৰু। তেল একদম সৰহকৈ দি দিছোঁ, দেখিছে আপোনালোকে। এতিয়া বনাম আৰু ধুনীয়াকৈ। সেয়া ইমান গৰম, একেবাৰে জুইত নবনাওঁ বুলি ভাবিছিলোঁ, কিন্তু হাঁহৰ মাংসকণ আকৌ জুইত বনালেহে খাই ভাল লাগে। অকণমান বাহিৰতো বহোঁগৈ, তাৰপিছত মাংস ওচৰলৈও আহোঁ, মানে তেনেকুৱা কৰি আছোঁ আৰু, নহ'লে একেবাৰে ৰখি থাকিব নোৱাৰি নহয় জুইৰ ওচৰতে। এয়া মোৰ মাংস একদম দেখিছেনে, ধুনীয়াকৈ মানে ফুটিলে আৰু মাংসখিনি, তেল চেল ওলাই গ'ল। এতিয়া মই কোমোৰা চোমোৰা দি কৰি দিলোঁ আৰু। এয়া মোৰ মাংস হৈ আছে, আৰু অকণমান জোলকণ হেৰি কৰিম আৰু, শুহিবলৈ দিম আৰু। তাৰপিছত নমামেই এতিয়া, হৈছে আৰু। এইফালে মায়ে একদম পূৰা জ্বলা ভাজি বনাইছে, মাংস মানে সৰু সৰুকৈ কাটি দিছিলে, সেয়াই তেতিয়া একদম পচলা আৰু হেৰি দি পেলাই, ৰঙালাও দি পেলাই সেয়া বনালে। আৰু মোৰ মাংস অকণ খাওঁ খাওঁ লাগি আছে, ধুনীয়াকৈ এতিয়া টেষ্ট কৰিবলৈ বুলি লৈছোঁ প্লেটখনতে। একদম মনৰ হেঁপাহে খাম আৰু মাংসখন এতিয়া লৈ লৈছোঁ, এতিয়া খাওঁগৈ আৰু। তাৰপিছত এয়া আমাৰ ভাতৰ থালি ৰেডি হৈ গ'ল। দেখিছেনে মাংস কালাৰটো কেনেকুৱা দিছে, কমেণ্টে কৰি পেলাই জনাবচোন। আৰু কাৰোবাৰ খাওঁ খাওঁ লাগিছেনে বাৰু, হাঁহৰ মাংস কোনে কোনে ভাল পায়। মানুহজনে একদম দেখিছেনে লোভৰ পানী পৰিয়ে গৈছেনে, এপিচ খাই দিলে। তাৰপিছত এয়া চবৰ কাৰণে ভাত বাঢ়িলোঁ, চবেই খালে মানে, দেউতাহঁতে আৰু ডাঙৰ ভণ্টিহঁতে। তাৰপিছত এতিয়া আমি মায়ে মই আৰু আমাৰ ভণ্টিয়ে খাবলৈ লৈছোঁ। আমি খাই লওঁ দেই। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু দেই, আৰু মোৰ পেজটো ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ তেতিয়াহ'লে, বাই বাই।